বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে যে আজি হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এই নিৰ্বাচন প্ৰক্ৰিয়া বৰ্তমান চলি আছে গধূলি সময়লৈকে চলি থাকিব আৰু নিৰ্বাচনত ভোটদান কৰিয়ে মিয়া পাঠক আৰু বিজুলী কলিতা মেধিয়ে কি মন্তব্য আগবঢ়ালে সংবাদ মাধ্যমৰ আগত আচলতে তেওঁলোকে কি মন্তব্য আগবঢ়ালে কেনেকুৱা পালে কি কথা ভোটদান কৰি গতিকে মিয়া পাঠকৰ আৰু বিজুলী কলিতা মেধি ভাষ্য আপোনালোকক শুনাম কিন্তু তাৰ আগতে মিয়া পাঠকে আচলতে ক'ত গ'ল আশীৰ্বাদ বিচাৰি ভোটদান কৰাৰ আগত মিয়া পাঠকে ক'ত গ'ল আশীৰ্বাদ বিচাৰি আপোনালোকে এই ভিডিঅ'টোত আজি দেখা পাব গতিকে সাজু হওক ভিডিঅ'টো ভাল ধৰণে চাবলৈ আৰু মোৰ চেনেলৰ পিনৰ পৰা শুভেচ্ছা থাকিল দুইগৰাকী প্ৰাৰ্থীলৈ বিজুলী কলিতা মেধি আৰু মিয়া পাঠকৰ দুইগৰাকীলৈ শুভেচ্ছা থাকিল কাৰণ যিগৰাকী প্ৰাৰ্থীয়ে নিজকক খেলত হৰা জিকা আছে গতিকে ভাল কাম কৰক সমাজৰ কাৰণে ভাল কথা চিন্তা কৰক দেশৰ নৱপ্ৰজন্ম আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে কিবা এটা ভাল কথা চিন্তা কৰক আৰু সমাজৰ আমাৰ অসমবাসী ৰাইজে এইটোৱে বিচাৰে যে যি প্ৰাৰ্থীয়ে নিজকক লাগিলে যাতে ভাল কাম কৰিব পাৰে এইটোৱে কথা বা যি কি নহওক আপোনালোকে ভিডিঅ'টো চাওক আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো ভাল ধৰণে আপোনালোকে ময়ো আজি প্ৰতিকূল বতৰ নেউচি ৰাইজ ওলাই আহিছে ৰাইজলৈ মই অশেষ ধন্যবাদ ভোট কাক দিব ৰাইজৰ নিজা সিদ্ধান্ত কিন্তু এটলিষ্ট ৰাইজে নিজৰ অধিকাৰটো সাব্যস্ত কৰিছে আৰু ভোটাধিকাৰ আমাৰ সংবিধানে দিয়া ইমান সৰ্বোচ্চ এইটো অধিকাৰ ৰাইজে কেতিয়াবা পাহৰি যায় যে এখন চৰকাৰ বনোৱাত এজন মানুহৰ কিমান ডাঙৰ ভূমিকা থাকে সেই ভূমিকাটোত মই কাকো কোৱা নাই যে ভোট কাক দিব ভোট নিজস্ব সিদ্ধান্তৰে দিব কিন্তু ৰাইজে যে ওলাই আহি যে ভোট দিছে এইটোৱে ভাল লাগিছে ইমান প্ৰতিকূল বতৰত মই মা কামাখ্যাক আজি প্ৰাৰ্থনা কৰিছোঁ তো বতৰটো ভাল কৰি দিয়ক ৰাইজে আহি নিজে যি চিন্তা কৰিব সেনেকৈ ভোট দিয়ক মই আশাবাদী কষ্ট কৰিছোঁ যে ৰাইজে হয়তো পৰীক্ষা দিলেতো ফল ভাল হ'ব বুলিয়ে মানুহে চিন্তা কৰে ফল ভাল হ'ব বুলি মই ওলাই আহিছোঁ এইখিনিয়ে কথা বিগত দুমাহ ধৰি আপুনি যথেষ্ট প্ৰচাৰ অভিযান চলালে আৰু আজি আপোনাৰ দিনটোৰ কাৰ্যসূচী কেনেকুৱা হ'ব ক'ত যাব আজি পৰীক্ষা দিছোঁ 10টা সমষ্টিত মই যাম প্ৰত্যেকটো সমষ্টিত মিনিমাম 2টাকে হ'লেও চেণ্টাৰ মই ভিজিট কৰিম একেবাৰে ৱেষ্ট গোৱালপাৰালৈকে যাম কাৰণ আমাৰ দলৰ যিসকল পুলিঙত বহি আছে বুথত বহি আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে প্ৰতিটো সমষ্টিত মই ৰেছপেক্ট দিবৰ কাৰণে এটা সন্মান দিবৰ কাৰণে তেওঁলোকক প্ৰতিটো সমষ্টিত যাম কিন্তু প্ৰতিটো চেণ্টাৰত যোৱাটো সম্ভৱ নহয় প্ৰতিটো সমষ্টিতে মই আজি যাম সেইটোৱে কথা ভোটাধিকাৰ সাব্যস্ত কৰিলে এবাৰ কৰিলোঁ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰক এইটো মানে খুব ইম্পৰ্টেণ্ট একচুৱেলি ভোটাধিকাৰ সাব্যস্ত কৰাটো আহক থেংক ইউ হয় ভোটাধিকাৰ সাব্যস্ত কৰাটো সকলোৰে অধিকাৰ ময়ো কৰিছোঁ যি হ'ব ভাল হ'ব বুলি ভাবিছোঁ মই সদায় পজিটিভ থাকোঁ আহোঁতে ঘৰৰ পৰা পূজা কৰি ওলাই আহিছোঁ ঈশ্বৰক খাটিছোঁ মোৰ ভাল হ'ব ঈশ্বৰক খাটিছোঁ আৰু মানে কষ্ট কৰিছোঁ আৰু মই যদি জিকিও ৰাইজৰ হৈ বলিষ্ঠভাৱে ৰাজনৈতিকভাৱে মই সক্ৰিয় ভূমিকা পালন কৰিম বুলি ৰাইজৰ ওচৰত মই প্ৰতিশ্ৰুতিবদ্ধ আমি ৰাতিপুৱাৰ পৰা বহুকেইটা চেণ্টাৰ গ'লোঁ সকলোতে মানুহ ওলাই আহিছে এই ক্ষেত্ৰত কি ক'ব নাই সেইটোৱে মোৰ মানে ভাল লাগিছে যে ৰাইজ এটলিষ্ট ওলাই আহিছে ৰাইজ ওলাই অহাটো এটা ভাল ফল শুভ লক্ষণ দেখা যাওক কি হ'ব ৰাইজে সিদ্ধান্ত ল'ব ভোটদান কৰিলোঁ সদায় খুব যেতিয়াৰ পৰা ভোটাধিকাৰ পাইছোঁ কৰি আছোঁ খুব বেয়া লাগিছে বতৰটোৰ কাৰণে ৰাইজৰ বহুত কষ্ট হৈছে বৰষুণত তিতিবলগীয়া হৈছে বতৰটোৰ কাৰণে ঈশ্বৰক খাটিছোঁ যে বতৰটো পাছবেলালৈ হ'লেও যাতে ভাল হওক সকলোৱে ওলাই আহক ভোটদান কৰক
ছাতি লৈ হ'লেও ওলাই আহক, নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰক, এই কামনা কৰিছোঁ যে 5 বছৰ মূৰত আমাৰ সাংবিধানিক যিটো বলিষ্ঠ অধিকাৰ একচুৱেলি ৰাইজে চৰকাৰ বনায়, আজি চৰকাৰ বনোৱাত যাতে ৰাইজে অংশীদাৰিত্ব কৰে তাকে ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। হয়, মই দেখিছোঁ, মই আৰু এটা চেণ্টাৰ চাই আহিছিলোঁ, তাতো দেখিছোঁ ৰাইজৰ পূৰা মানে শাৰী পাতি পেলাই আছে, একদম পূৰা লাইন পাতি আছে। কিন্তু সেয়ে প্ৰমাণ কৰে যে ৰাইজে ভোটাধিকাৰ সাব্যস্তৰ ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন। আশাবাদী যে মই ৰাইজৰ এই সজাগতা আৰু সচেতনতাত ভাল ফল পাম বুলি মই আশাবাদী। চাওক, মানে আমি এই দিনটো মানে আমাৰ অধিকাৰ হিচাপে লোৱাটো উচিত। আৰু মই গুৱাহাটীত আজি ভাল লাগিছে যে ইমান ৰাতিপুৱাৰ পৰা ইমান প্ৰতিকূল বতৰক নেওচিও ৰাইজে ওলাই আহিছে। এয়ে মানে ৰাইজৰ সজাগতাৰ যে বাঢ়িছে, ৰাইজে চৰকাৰ বনোৱাত যে ৰাইজৰ কিমান দায়িত্ব ৰাইজে বুজিছে, মই ভাল পাইছোঁ। খালি বৰষুণৰ কাৰণে বৰ দুখী হয়। মই ইলেকশ্যন কমিশ্যনক মই আহ্বান জনাইছোঁ, হাতীগাঁৱত যিটো চেণ্টাৰ আছে, হাতীগাঁও সিজুবাৰী স্কুলত একাঠো পানী ৰাইজ যাব পৰা নাই। মোক ৰাইজে কৈছে বাইদেউ গাড়ী দিয়ক, মই গাড়ী দিব পাৰোঁ, কিন্তু এইটো বায়াছ হ'ব নালাগে। ইলেকশ্যন কমিশ্যনক কৈছোঁ যে আপোনালোকে বাছ দি অহা যোৱা কৰাৰ ব্যৱস্থা কৰক। মোৰ সৈতে প্ৰথমবাৰৰ বাবে ভোটদান আৰু নিজৰ মাতৃকেই ভোটদান হয়, আচলতে নিজৰ মাতৃ বুলি নহয়, মই এগৰাকী উচ্চ শিক্ষিত আৰু অভিজ্ঞ ব্যক্তি মহিলা এগৰাকীক ভোট দিছোঁ, গতিকে সেই হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। গীতাৰ্থৰ পঢ়া পাতি তুমি ক'ত কিমান ক্লাছত পঢ়ি? হয়, মই গুৱাহাটী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ৪ৰ্থ ষাণ্মাসিকৰ ছাত্ৰ। আৰু আপুনিও কলেজত যথেষ্ট এক্টিভ। GS নহয়, মই GS নহয় দেই, মই এনে এজন সাধাৰণ ছাত্ৰ। হয়, কেৱল এডুকেশ্যন ছেক্টৰ বুলিয়ে নহয়, প্ৰতিটো ক্ষেত্ৰতে আমাৰ গুৱাহাটীৰ যিবিলাক মৌলিক সমস্যাৰ পৰা আদি কৰি আমাৰ ৰাজ্যখনত যিবিলাক সমস্যা আছে, সেই প্ৰতিটো সমস্যাৰ সমাধান হ'ব বুলি মই আশা কৰিছোঁ। আৰু মই বিশ্বাসী হৈছে যে এদিন হয়তো মানে মাৰ নেতৃত্বত, আমাৰ বিজুলী কলিতা মেধিৰ নেতৃত্বত আমি এখন বিকশিত অসম অতি সোনকালে পাবলৈ গৈ আছোঁ। নিজৰ ভোট নিজক দিলোঁ, গতিকে খুব ভাল লাগিছে। আৰু আশা কৰিম যে সকলো ৰাইজ ওলাই আহক আৰু ভোটদান কৰক, কাৰণ এয়া নিজৰ অধিকাৰ, গতিকে অধিকাৰ সাব্যস্ত কৰক আৰু এখন সুস্থ আৰু শক্তিশালী গণতান্ত্ৰিক চৰকাৰ এখন গঠন কৰক আৰু নিজৰ শক্তিশালী চৰকাৰখনত নিজৰ অৰিহণা প্ৰদান কৰক। গতিকে সকলোৰে মোৰ আহ্বান যে সকলো ওলাই আহক আৰু ভোটদান কৰক। নহয়, চাওক, গুৱাহাটী লোকসভা সমষ্টি এটা প্ৰেষ্টিজিয়াছ সমষ্টি, গতিকে আজি এটা ভোটটো দিয়াৰ লগে লগে এনেকুৱা লাগিল যে এটা খুব ডাঙৰ দায়িত্ব এটাও আচলতে পালন কৰিলোঁ। আৰু ইমান বছৰে যেতিয়াৰ পৰা ভোট দিব শিকিছোঁ, তেতিয়াৰ পৰা সকলোৰে কাৰণে বেলেগ বেলেগ প্ৰাৰ্থীৰ কাৰণে ভোট দিছোঁ। আৰু আজি প্ৰেষ্টিজিয়াছ গুৱাহাটী কনষ্টিটুৱেঞ্চিৰ কাৰণে নিজক ভোট দিছোঁ। গতিকে খুব ভাল লাগিছে, আচলতে মানে মনটো যেন শান্তি লাগিছে, তেনেকুৱা এক অনুভৱ হৈছে। কিন্তু লগতে এটা গধুৰ দায়িত্বৰ ফালে আগবাঢ়ি যোৱাৰ নিচিনা তেনেকুৱা এক অনুভৱ হৈছে আৰু খুব ভাল লাগিছে। যে ৰাইজৰ যি সঁহাৰি আৰু ভগৱানে যদি আশীৰ্বাদ কৰে, মা কামাখ্যাৰ আশীৰ্বাদ থাকিলে সকলো ভাল হ'ব। আমি যেতিয়া ৰাইজৰ মাজলৈ গৈছোঁ তেতিয়া দেখিছোঁ যে ৰাইজৰ যেনেধৰণৰ সঁহাৰি আমি দেখিছোঁ। কাৰণ লোকসভা নিৰ্বাচন এইবাৰ ৰাইজ যেনেকৈ ওলাই আহিছে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰসমূহ আমি আগতেও গৈছোঁ, বেলেগ প্ৰাৰ্থীৰ কাৰণে যেতিয়া আমি প্ৰচাৰ কৰিছিলোঁ, আমি দায়িত্ব লৈ পেলাই, তেতিয়া দেখিছিলোঁ যে ৰাইজ তেনেধৰণে ওলাই নাহে। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম, ৰাইজ খুব সুন্দৰভাৱে ওলাই আহিছে আৰু ৰাইজৰ বিপুল সঁহাৰি আছিল। গতিকে আশা কৰিছোঁ যে এইবাৰ সঁচাকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেদৰে আশা কৰিছে আৰু যেনেদৰে আহ্বান জনাইছে যে সকলো ওলাই আহক, 100% ভোটদান কৰক। গতিকে এইবাৰ ৰাইজৰ সঁহাৰি সম্পূৰ্ণ আছে আৰু ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো ৰাইজ ওলাই আহিব আৰু আমাৰ দৃঢ় বিশ্বাস আছে।